অখিল গগৈৰ কংগ্ৰেছৰ ওপৰত ভৰসা উঠি গৈছে আচলতে কংগ্ৰেছৰ ওপৰত ভৰসা নাই সেইকাৰণে তেওঁ তৃতীয় মৰ্চাৰ চিন্তা কৰিবৰ কাৰণে কালি শৰদ পাৱাৰক লগ পাইছে দুদিনমান আগত তিনিদিনমান আগত আপৰ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক লগ পাইছে গতিকে এই ধৰণৰ এইবিলাক এটা ভেলকি বাজি আচলতে অখিল গগৈও ভালকৈ জানে বহুত চতুৰ ৰাজনীতিবিদ অখিল গগৈ যে কংগ্ৰেছক প্ৰেছাৰত ৰাখিবৰ কাৰণে আৰু কংগ্ৰেছৰ যি খহনীয়া এটা সময়ত অখিল গগৈ দেখিব নিৰ্বাচনৰ আগে কংগ্ৰেছক এনেধৰণে মানে সাইড কৰিব হেতু কংগ্ৰেছও ভাবিব নোৱাৰিব গতিকে অখিল গগৈ ডাঙৰীয়া মোষ্ট আনপ্ৰেডিক্টেবল নেতা আৰু এই যিটো এলায়েন্স এইটো অপ্ৰাকৃতিক মিত্ৰতা মই আগতেও কৈছোঁ এটা অপ্ৰাকৃতিক মিত্ৰতা নিমখ নহয় বিষ ঢালিব অখিল গগৈ এন কোম্পানীয়ে যদি কিবা তেওঁলোকৰ ক'ৰবাত আশাও আছিল ক'ৰবাত ধুবুৰীৰ ক'ৰবাত মানকাছাৰত জিকাৰ ক'ৰবাত গোৱালপাৰাৰ হয়তো ইজ গোৱালপাৰা জিতাৰ গতিকে ক'ৰবাত মানে বিষ ঢালিব অখিল গগৈয়ে নিমখটো অকণমান হজম কৰিব পাৰে মানুহে কিন্তু বিষটোতো খাই মৰি যাব না গতিকে মাৰি পেলাব অখিল গগৈ যাৰ লগত থাকিব গতিকে এইটো অখিল গগৈৰ এইটো তেওঁৰ মানে যিটো ট্ৰেক ৰেকৰ্ড মাৰি পেলাব গতিকে বিষ ঢালিব মানে কেৱল নিমখ নহয় বিষ ঢালিব অখিল গগৈ